Hello everyone, আশা কৰো আপোনালোক সকলোৰে ভাল। আজি অন্য এটা ভিডিও লৈ মই আপোনালোকৰ ওচৰলৈ আহিলো আৰু আজি ভিডিওটো হৈছে ৰাখৰ ভিডিও আৰু মই পলাকবাৰী আৰু মিৰ্জালৈ ৰাখ চাবলৈ গৈছিলো আৰু হেয়াই মই ভিডিওটো আপোনালোকৰ আগলৈ আগবঢ়াই দিলো আৰু ভিডিওটো চাই কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব আৰু যদিহে মোৰ ভিডিওটো চাই ভাল পায় তেতিয়াহলে মোৰ ভিডিওটো লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু এয়া চাক মিৰ্জা ৰাখলৈ সোমায়ে ফাৰ্স্ট আমি গণেশ প্ৰভুক দেখিলো ইমান ডাঙৰকৈ বনাই থৈছে আৰু এয়া লাইটৰ ইমান ধুনীয়া ডেকোৰেশন কৰিছে আৰু এইফালে আছে এইফালে চাকচোন এইফালে সমুখতে ধুনীয়াকৈ কৃষ্ণ প্ৰভু বৃন্দাবন বনাইছে এয়া চাই ইমান ভাল লাগিছে আৰু বলকচোন ভিতৰ ফাললৈ কি আছে মই দেখাই আছো আৰু মই পলাকবাৰী ৰাখো আপোনালোকক দেখাম দেই। আৰু এয়া চাওক আমি আহি গলো পলাকবাৰী ৰাখলৈ আৰু এয়া লাইটৰ ডেকোৰেশন চাকচোন পলাকবাৰী ৰাখত এখিনি সোমাই যোৱা ৰাস্তাটো আৰু যিখিনি মানে ৰাখৰ ভিতৰলৈ যায় সেইখিনিতো ইমান ধুনীয়া ডেকোৰেশন কৰিছে লাইটৰ মই দেখাই আছো আপোনালোকক চাই ইমান ভাল লাগিব ডেকোৰেশনটো। আৰু এয়া ফাইনালি আমি ৰাখৰ গেট পাই গলো আৰু ৰাখৰ গেটৰ সন্মুখতে আছে শ্ৰীকৃষ্ণ ভগৱানে নাগ দেৱতাৰ ওপৰত উঠি বাঁহী বজাই আছে। এয়া চাওক ইমান সুন্দৰ দৃশ্য আৰু এয়া হৈছে সুবোধ কুমাৰ সোঁৱৰণি তৰণ আৰু ইয়াতে গুফাৰ নিচিনা বনাইছে মানে সকলো মানুহে ৰাখলৈ গুফাৰ ভিতৰলৈ সোমাই যাব লাগিব আৰু গুফাৰ ভিতৰলৈ সোমাই যায় আপোনালোকে লাইটৰ ডেকোৰেশন দেখা পাব ধুনীয়া লাইটৰ ডেকোৰেশন। তেতিয়াহলে বলকচোন মোৰ লগতে লাইটৰ ডেকোৰেশন চাওঁ আমি। আৰু এতিয়া আমি ৰাখৰ ভিতৰ পাই গলো আৰু ইয়া ৰাখৰ ভিতৰত গৈ আমি এতিয়া ৰাখৰ মূৰ্তিবিলাক চাম আৰু তেতিয়াহলে আপোনালোকেও মোৰ লগত চাকচোন ৰাখৰ কেনেকুৱানো কি পলাকবাৰী ৰাখৰ মূৰ্তি বনাইছে আপোনালোকেও দেখা পাব।
আৰু বহুতো মূৰ্তি আছিলে আৰু সকলোখিনি দেখুওৱা সম্ভৱ নহয়। আৰু এতিয়া আমি গৈ আছো মেলালৈ আৰু পলাকবাৰী মেলাত ইমান ধুনীয়া লাগে আৰু ইয়াৰ এনেকৈ দলং বনোৱা আছে, দলঙৰ ওপৰেৰে আমি গৈ আছো এতিয়া মেলা চাবলৈ। পলাকবাৰী ৰাস মহোৎসৱৰ পাৰ্কিং স্থলীলৈ লৈ গৈ ৰখাৰ ব্যৱস্থা কৰে। আজি দ্বিতীয়টি সন্ধিয়াত বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ ৰাইজৰ সমাগম হৈছে পলাকবাৰী ৰাস মহোৎসৱৰ বাকৰিত। আমি আশা ৰাখিম আপোনালোকৰ বাহনসমূহ কেৱল মাত্ৰ পলাকবাৰী ৰাস মহোৎসৱৰ যি পাৰ্কিং যি স্থানত আছে সেই স্থানত। আৰু এয়া মেলাত ভিন্ন ধৰণৰ বস্তু ওলাইছে, এইফালে কাপোৰ ওলাইছে, তাৰপিছত আৰু বহুত কিবা কিবি বস্তু ওলাইছে। তেতিয়াহ'লে চাওকচোন আপোনালোকে বস্তুবিলাক কি কিনো আছে ইয়াতে। Boleh, boleh. Ada
এই চবেও সোমাব আজি আৰু ইয়াৰ মেলাত বিশেষ ভাল লগা বস্তু ইয়াৰ চেৰেকীবিলাক আৰু এইবিলাক চাই খুব ভাল লাগে সৰু ল'ৰা ছোৱালীবিলাকেও উঠি খুব মজা পায় এয়া চাওক কিমান ধুনীয়াকৈ বহি কিনে ঘূৰি আছে আৰু ইফালে সিফালে চাওকচোন বহুত কেইখনেই আছে চেৰেকী আৰু এয়া মেলাৰ ভিতৰতে আমি কিবা এটা খাই ললো আৰু কিন্তু খোৱা বস্তুখিনি আমি ভিডিঅ' কৰিবলৈ মই পাহৰিয়ে গ'লো কাৰণ খোৱাৰ ধান্দাতে নহয় ভিডিঅ' কৰিবলৈ পাহৰিলো আৰু এয়া মেলা চাই কিনে মেলাৰ পৰা বাহিৰলৈ ওলাই আহি মই ইয়াতে ৰাধা কৃষ্ণৰ ওচৰতে ফটো উঠিলো আৰু অকমান ভিডিঅ' বনালো ইয়াতে ইয়া চাওক মই অকমান ভিডিঅ' বনালো আৰু তাৰ পিছতে আমি গলো বাণিজ্য মেলালৈ ওচৰতে ৰাখো ওচৰতে বাণিজ্য মেলা হৈছিল মানে সোমাই যাওঁতে পায় কিন্তু আমি তেতিয়া নুসুমালো পিছত আহিলো এয়া বাণিজ্য মেলাত কিবা কিবি মানে বস্তু ওলাইছে আৰু ঠিক মেলাৰ নিচিনাই যেনেকুৱা ৰাস মেলাত ওলাইছে বাণিজ্য মেলাতো তেনেকুৱা ওলাইছে আৰু তাৰ পিছত বাণিজ্য মেলাত কাপোৰ ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে এয়া মুগাৰ সৰু ছোৱালীৰ কাৰণে ইমান ধুনীয়াকৈ চলা বনাইছে আৰু এইখিনিয়ে মোৰ ৰাসৰ ভিডিঅ' আপোনালোকে চাই ভাল পায় যদি মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই।